নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু নিজৰ মোবাইল ফোনটো এৰি থাকিব নোৱাৰা হৈছে নেকি? যদি এনেকুৱা হৈছে তেন্তে জানিব যে আপোনাৰ নমোফোবিয়া হৈছে। কি এই নমোফোবিয়া? জানো আহকচোন। নমোফোবিয়াৰ সংক্ষিপ্ত ৰূপ হৈছে নো মোবাইল ফোন ফোবিয়া। ই এটা মনোৰোগজনিত অৱস্থা য'ত মানুহে নিজৰ মোবাইল ফোনটো অবিহনে নাইবা মোবাইল নাথাকিলে ব্যৱহাৰ কৰিব নাপালে অস্থিৰ হৈ পৰে আৰু ভয় বা উদ্বিগ্ন অনুভৱ কৰে। ইয়াক নমোফোবিয়া বুলি কোৱা হয়। ইয়াক কিয় নমোফোবিয়া বুলি কোৱা হয়? NO মানে নথকা, MO মানে মোবাইল ফোন, ফোবিয়া মানে ভয় বা আতংক। এই শব্দটো পোনপ্ৰথমে 2008 চনত ব্ৰিটিছ গৱেষকসকলে সৃষ্টি কৰিছিল, যেতিয়া মোবাইল ফোনৰ ওপৰত মানুহৰ অতি নিৰ্ভৰশীলতা লক্ষ্য কৰা দেখা গৈছিল। এই নমোফোবিয়াৰ লক্ষণসমূহ হৈছে: 1 নম্বৰতে, ফোন নথকা অৱস্থাত মানুহজনক অস্থিৰতা অনুভৱ কৰা দেখা যায়। 2 নম্বৰতে, যদি মোবাইলত ইণ্টাৰনেট ডাটা নাথাকে নাইবা নেটৱৰ্ক নাথাকে তেন্তে মানুহজনৰ চিন্তাগ্ৰস্ত হৈ পৰা দেখা যায়। 3 নম্বৰতে, ফোনটো যদি বেয়া হয় বা বন্ধ হ'লে নাইবা বেটাৰী শেষ হ'লে উদ্বেগজনক বা অতি খঙাল হৈ পৰা দেখা যায়। 4 নম্বৰতে, প্ৰতিদিনে প্ৰতি সময়তে মোবাইলত ইটো সিটো চাই থাকিবলৈ মন কৰে। বৰ্তমান সময়ত এই সমস্যা বিশেষকৈ দেখা পোৱা গৈছে, কিয়নো বৰ্তমান মানুহক দিনক দিনে ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ ওপৰত নিৰ্ভৰশীলতা বাঢ়ি যোৱা দেখা গৈছে। বন্ধুসকল, আপোনালোকৰ কাৰোবাৰ যদি এনেকুৱা হৈছে তেন্তে জানিব যে আপোনাৰ নমোফোবিয়া হৈছে। ধন্যবাদ বন্ধুসকল। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'ত। যদি তথ্যটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। যদি আপুনি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।